বিহালীৰ বাগমাৰা চহৰ প্ৰশাসনৰ উচ্ছেদ অভিযান 265 বিঘা ভূমিত উচ্ছেদ অভিযান বিশ্বনাথ জিলা প্ৰশাসনৰ ইতিমধ্যে 732টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে ইয়াৰে 68টা পৰিয়ালে উচ্ছেদ স্থগিত ৰখাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে 68টা পৰিয়ালৰ উচ্ছেদত এই 68টা পৰিয়ালৰ বাহিৰে অন্য 664টা বাসগৃহত উচ্ছেদ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে 20খনতকৈ অধিক বুলডোজাৰেৰে অবৈধ দখলকাৰীক উচ্ছেদ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা উচ্ছেদস্থলীত হস্তম হৈ আছে বৃহৎ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল আৰু এই মুহূৰ্তত আমাক উচ্ছেদস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱাব উচ্ছেদস্থলীত প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা কৰিছে সেই সন্দৰ্ভত আমাক সবিশেষ জনাব পুলক হাজৰিকাই পুনৰ বিশ্বনাথত চলিছে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু বৰ্তমান মই উপস্থিত আছো নিজ বাগমাৰী সেই অঞ্চলত যি অঞ্চলত উচ্ছেদ কৰিব আৰু এনেদৰে ঘন কুঁৱলীৰ আচ্ছাদন ফালি ইতিমধ্যে প্ৰায় 40খনকৈ জেচিবি ইতিমধ্যে যি উচ্ছেদস্থলীকে উচ্ছেদস্থলীত প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে উচ্ছেদ আৰম্ভ হৈছে পুৱা 7 বজাৰ পৰা জিলা প্ৰশাসনৰ নেতৃত্বত এনেদৰে উচ্ছেদ অভিযান চলি আহিছে আমাৰ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাই আছো আৰু মই উল্লেখ কৰিছো যে প্ৰায় 732টা পৰিয়াললৈ আগষ্ট মাহতেই জাননী প্ৰেৰণ কৰিছিল জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু তাৰে কিছু সংখ্যক লোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সেয়েহে আজি যি 68 ঘৰ ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আছে আৰু তেওঁলোকক বাদ দি প্ৰায় 664টা পৰিয়ালক আজি উচ্ছেদ চলাব আৰু এই উচ্ছেদত এখন ঈদগাহ ময়দানৰ লগতে এটা কবৰস্থানো আছে আৰু এই অঞ্চলতে সমগ্ৰ অঞ্চলতে উচ্ছেদ চলাব প্ৰায় 40খনকৈ ইতিমধ্যে এক্সকেভেটৰ আহিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু প্ৰায় 9 শতাধিক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে ঘন কুঁৱলীৰ বাবে আমি সেই পৰিৱেশ দেখুৱাব পৰা নাই আৰু এক নিৰ্দিষ্ট অঞ্চললৈ সংবাদ মাধ্যমৰ প্ৰৱেশ তেওঁলোকে দিছে সেয়েহে আমি ইয়াৰ পৰাই যিটো সম্ভৱ হয় আমি ইয়াত দেখুৱাই আছো আৰু ইয়াৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে নিজ বাগবাৰী অঞ্চলত গঢ়ি তুলিছে আৰু প্ৰায় মুঠ 265 বিঘা যি 265 বিঘা গোপচাৰ মাটি আছে সেই গোপচাৰ মাটিত ইতিমধ্যে বুলডোজাৰ চলিব ইতিমধ্যে 40খনকৈ এক্সকেভেটৰ আৰু এখন ফকলেন আহি ইয়াত উপস্থিত হৈছে আৰু ইতিমধ্যে প্ৰায় ঘৰসমূহ ইতিমধ্যে তেওঁলোকে ভাঙি গৈছে এফালৰ পৰা আৰু মই উল্লেখ কৰিছো যে যি এই অঞ্চলৰ যিসকল লোক ইতিমধ্যে গৰাখহনীয়াত বালিডুবিত আছিল আৰু বালিডুবিৰ পৰা গৰাখহনীয়াৰ ফলত এই অঞ্চলত আহি বসবাস কৰিছিলেহি আৰু প্ৰায় 203 আৰু 189 দাগৰ প্ৰায় 265 বিঘা মাটি এই উচ্ছেদ চলিব আৰু কিছু সময়ৰ পিছতেই ইয়াত সমগ্ৰ অঞ্চলটোতে এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ইতিমধ্যে 900তকৈ অধিক আৰক্ষী লোক ইতিমধ্যে মোতায়েন কৰিছে আৰু বেৰিকেড স্থাপন কৰিছে আমি ইয়াত দেখুৱাইছো যে কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে গঢ়ি তুলিছে কোনো লোকৰ প্ৰৱেশ উচ্ছেদস্থলীত নিষিদ্ধ কৰিছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আৰু ইতিমধ্যে অসমৰ বিভিন্ন স্থানৰ পৰা আহি পেলাই এওঁলোকে ইয়াতে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মই পুনৰ উল্লেখ কৰিছো যে প্ৰায় 664টা পৰিয়ালৰ আজি উচ্ছেদ চলিব আৰু 68খন ঘৰ ইতিমধ্যে মাৰ্কিং কৰি দিছে যি ৰাজহ চক্ৰ বিষয়া মাৰ্কিং কৰিছে আৰু তেওঁলোকৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে এই উচ্ছেদ তেওঁলোকৰ আজি সেই 68টা পৰিয়ালক উচ্ছেদ নচলাই বাকী 664টা পৰিয়ালক উচ্ছেদ চলাব আৰু ইয়াত এখন ঈদগাহ ময়দান আৰু এটা কবৰস্থান সেই কবৰস্থানতো উচ্ছেদ চলিব আৰু মই পুনৰবাৰ উল্লেখ কৰিছো যে যিসকল লোক ইতিমধ্যে বেদখল কৰি আছে গোপচাৰ মাটি 265 বিঘা যি গোপচাৰ মাটি সেই গোপচাৰ মাটি তেওঁলোকে বেদখল কৰি আছিলে আৰু তেওঁলোক বালিডুবিৰ পৰা গৰাখহনীয়াৰ বাবে বালিডুবিত আছিলে গৰাখহনীয়াৰ ফলত বহুদিন ধৰি ইয়াত বসবাস কৰি আহিছিল আৰু এনেদৰে ঘন কুঁৱলীৰ আচ্ছাদন ফালি ইখনৰ পিছত সিখন যি এক্সকেভেটৰ আহি সেই উচ্ছেদস্থলীত উপস্থিত হৈছে আৰু প্ৰায় 40খনকৈ এক্সকেভেটৰ আৰু এখন ফকলেনৰ ইতিমধ্যে যি সেই উচ্ছেদস্থলীত তেওঁলোকে উচ্ছেদ চলাই আছে জিলা প্ৰশাসনে আৰু কিছু সময়ৰ পিছতে ইয়াত আৰু অধিক আৰক্ষী আহিব বুলি আমাক জানিবলৈ দিছে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণ সাজু কৰি তুলিছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছো মই পুনৰ কৈছো যে 203 আৰু 189 দাগ নম্বৰৰ 265 বিঘা ভিজিআৰ ভূমি তেওঁলোকে বেদখল কৰি আছিলে সেই বেদখলকাৰীসকলক আজি উচ্ছেদ চলাইছে আৰু মই এটা কথা উল্লেখ কৰিব লাগিব যে কালি নিশাৰ ভাগত
নিশাৰ ভাগতে যি আমচুৰ যি ৰাজ্যিক সহকাৰী সম্পাদক ফকিৰ আলী আৰু জিলা সম্পাদক জিলা সভাপতি হুছেইন চিকদাৰৰ লগতে আন এগৰাকী ব্যক্তিক ইতিমধ্যে আটক হয় কৰিছে। পুলক হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি উচ্ছেদস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।